সেয়া আজি আকৌ আমি ধুবিঘাটত তো আমি তিনিজনী হাতীক গা ধুৱাই আছোঁ। এয়া চাওক, এইফালে আছে লক্ষী পূৰ্ণিমা, মাজত আছে ৰূপকলি, তাৰপিছত আছে ডালিমী। তিনিজনীক ধুনীয়াকৈ গা ধুৱাই আছে। চাওক কিমান ভাল লাগিছে, তিনিজনী একেলগে শুই আছে, কিমান শান্তভাৱে শান্ত মনেৰে সিহঁত শুই আছে। আৰু ধুনীয়াকৈ সিহঁতক মাহত বন্ধুবিলাকে ধুনীয়াকৈ গা মাজি দিছে, ধুনীয়াকৈ গা ধুৱাই দিছে। সেয়া চাওক, এটাৰ পিছত এটা, এইটো চাওক, এটাৰ পিছত এটা ধুনীয়াকৈ একদম লাইন পাতি শুই দিছে দেই। অ মম, অহ মম, এয়া আমাৰ ডালিমী, এইটো ডালিমী, আমাৰ ডালিমী মম হয়। ডালিমীকো মম বুলি মাতো, পিয়াঞ্চিৰ নিচিনা, তাইও বহুত মৰম লগা। আৰু এই আমাৰ লক্ষী পূৰ্ণিমা, এই লক্ষী পূৰ্ণিমা, আৰু এই আমাৰ ডালিমী মম। গা ধুৱাবি ন, আৰু গা ধুৱাই থাক। আৰু এইফালে আছে ৰূপকলি, তাৰ নাম আৰু এটা আছে ন, উৰবংশী নে কিবা কয় তাক ন? নহয়, ৰূপকলিক গা ধুৱাই আছে, ইমান ধুনীয়াকৈ শুই আছে পানীত। চাওক, আৰু আমাৰ এইফালে ডালিমী আৰু লক্ষী পূৰ্ণিমা নামি আছে। আৰু নাহে, ধন নাহে, ধন ৰুমতে ইয়াতে তিনিজনী হাতী লৈ ধুবিঘাটত আছোঁ বৰ্তমান। আৰু এইফালে ডালিমী নামিব লৈছে। ডালিমী বহুত ধুনীয়া হাতী, এই তিনিজনী হাতী বহুত ঠাণ্ডা, বহুত মৰমীয়াল, বহুত কথা শুনে। ডালিমী ধুনীয়াকৈ বহি দিব, সেয়া চাওক, ডালিমী ধুনীয়াকৈ বহি দিছে। আৰু ৰূপকলিক ধুনীয়াকৈ গা ধুৱাই দি আছে। চাওক ধুনীয়াকৈ একদম গা মাজি দিছে। ডালিমী এইফালে শুই যাব ধুনীয়াকৈ, ই আছে কিমান মৰমত শুই গ'ল ডালিমী। আৰু এইফালে এতিয়া আছে লক্ষী পূৰ্ণিমা, তো লক্ষী পূৰ্ণিমা সেইফালে বৈত ল'ব। তিনিজনী হাতী খুব মৰম লগা, খুব শান্ত একদম। পানী খাব, চাফা পানী খাই আছে। তোৰ নাম কি আছিল? এই সঞ্জীৱ গোৱালা। কিমান বছৰ ধৰি হাতী চলাও? 2 বছৰ। 2 বছৰ ধৰি হাতী চলাই আছ? 3 বছৰ, মানে এইটো হাতী 2 বছৰ। ঠিকে আছে দে, বৈত লোৱা ইয়াক। বৈত আৰু আগত দে, ক'ত দুটা হাতী একেলগে? ইয়াত দে, ইয়াত দে, আগত দে, আগত দে। এইফালে লক্ষী পূৰ্ণিমা বৈত ল'ব। এয়াই হ'ল লক্ষী পূৰ্ণিমা। তো আজি তিনিজনী হাতীকে গা ধুৱাই আছে ইয়াত, আপোনালোকক দেখুৱাই আছোঁ। काय घुमासी रो? अरे काय रखते लगे नीचे से, क्या रखते लगे? শুব বিচাৰিছে, শুব দে। শুবই বিচাৰে নেকি? अरे দে তেৰা দে, এই আছে শুই দিছে। এই अरे আৰু ডালিমী এইফালে উঠি গ'ল আকৌ। अरे अरे तमाई अरे 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 আৰু এয়া চাওক, লক্ষী পূৰ্ণিমাক ধুনীয়াকৈ এতিয়া গাত পানী ছটিয়াই দিছে। আৰু হাতী আহিবলৈ সম্ভৱ আছে, চাওঁ বা কি হয়। টাইম হৈছে বাৰু, কাৰণ 2টাৰ পৰা 3টাৰ ভিতৰত প্ৰায় হাতী ইয়াত লৈ আহে গা ধুৱাবলৈ। ইয়াত লৈ যায়, আকৌ আপোনাৰ বালিঘাটত লৈ যায়, আকৌ দলঙৰ তলত, ৱেষ্টাৰ্ণ ৰেঞ্জ দলঙৰ তলত, তাতো লৈ যায়। 3-4টা ঠাই আছে হাতীক গা ধুওৱা। তো আজি তিনিজনীকে ইয়াত পালোঁ। আৰু ৰূপকলি ধুনীয়াকৈ উঠিলে। আপোনাৰ বহুত মানুহে মোক কৈ থাকে যে আপুনি হাতী নামবিলাক কেনেকৈ জানে? চব দেখাত বোলে একেই হয়। হাতীৰ লগত থাকোঁ, ধৰক এনি টাইম হাতীৰ লগতে থাকোঁ ন। তো আমি হাতীৰ নাম বুলি যেনেকৈ মানুহক চিনি পাওঁ, তেনেকৈ হাতীকো আমি চিনি পাওঁ। কোনটো হাতী কেনেকুৱা দেখাত আগত দূৰৰ পৰাই গম পাওঁ। বেক চাইডৰ পৰা দেখিলেও আমি গম পাই যাওঁ। কাজিৰঙাত যিমানকেইটা হাতী আছে, গোটেইখিনি হাতী
পিছফালে চালেও কৈ দিব পাৰিম যে অমুক হাতী হয় তমুক হাতী হয়, মানে আমি সদায় পাই থাকোঁ ন সিহঁতক, তেনেকুৱা ধৰক কথাবিলাক। তিনিজনীয়ে কিমান ধুনীয়া, একদম শকত বকত গোলমোল একদম টুকটুকীয়া হাতী। আৰু এইফালে ডালিমি এতিয়া উঠিব। তিনিজনী খুব শান্ত, খুব একদম মৰমীয়াল হাতী দেই, তিনিজনী খুব শান্ত স্বভাৱৰ হাতী হয়। সেই চাওক বাবাটোৱে ঠেলি উঠাই আছে ডালিমিক, ইমানেই ভাল পাইছে, হৈয়ে আছে, মানে উঠিবই মন কৰা নাই। মানে পানীবিলাক বৈ আহে যে একদম সেই কাৰ্বি পাহাৰৰ ওপৰৰ পৰা পানীবিলাক বৈ ধুনীয়াকৈ আহে, বহুত চফা, বহুত একদম পৰিষ্কাৰ পানী। তো হাতী গা ধুবলৈ ভাল পায়, খাবলৈও ভাল পায়, আৰু চাক এইবিলাক পানীত ধুই থাকে হাতী, কিমান ধুনীয়াকৈ শুই আছে হাতী চাক। ডালিমিক চফা কৰি চাক, ডালিমি চাক আধাকে কেনেকৈ বহি আছে, আঠুকাৰি ইমান ধুনীয়াকৈ বহি আছে ডালিমি। ডালিমি বহুত ডাঙৰ হ'ব ন, বহুত ডাঙৰ হ'ব ডালিমি। এই আছে ডালিমে পানী মাৰি আছে গাত, এই আছে কিমান ধুনীয়াকৈ পানী মাৰিছে ডালিমে। ডালিমি এইয়া মোৰ গাতো পৰিব, এইয়া আহিলে, এইয়া মোৰ গাত মাৰি আছে পানী ডালিমি, কিমান ভাল লাগিছে। গা ধুৱাই দিলে, এতিয়া নিজৰ গাত নিজে মাৰি আছে, নিজেই মাৰি আছে, ক'বও নালাগে। ধলে ওপৰত ধলে, মোবাইল তিয়াই দিছে ডালিমিয়ে, ধলে ওপৰত ধলে, আৰু ধলে ওপৰত ধলে, ধুনীয়া, গুড গাৰ্ল, ধলে ওপৰত ধলে, ধলে ওপৰত ধলে, হে মম ধলে ওপৰত ধলে, এই গুড গাৰ্ল, চাইজানে কিমান ধুনীয়াকৈ মাৰি দিয়া ক'লে, ধলে ওপৰত ধলে, বহুত ধুনীয়াকৈ পানী মাৰিলে ডালিমিয়ে। এই আগফালৰ পৰা দেখুৱাওঁ, ধলে ওপৰত ধলে, ধলে নিজে চাইছানে, নিজেই গা ধুইছে, কিমান ধুনীয়াকৈ আছে, ক'বও নালাগে, এই আছে কিমান ধুনীয়াকৈ গা ধুইছে ডালিমি। হা কিমান মৰমত, কিমান ধুনীয়াকৈ গা ধুইছে দেই ডালিমিয়ে, চাই কিবা এটা মৰম লাগি যায় ডালিমিক। এইফালে চাওক ধুনীয়াকৈ মাজি দিছে গা, আকৌ গৈছে ডালিমিক, গাত পানী মাৰি আছে। ডালিমিৰ গা পা ধোৱা হৈ গ'ল, ডালিমি নিজৰ কেম্পলৈ এতিয়া গৈ আছে, আৰু তাত গৈ পিনি চাপৰ আৰু কলপাত লগত বুট তেনেকৈ দানা বনাই খুৱাব ডালিমিক। দিনটো পাহাৰত খাই আহিলে, এতিয়া আবেলি টাইমত মানে দানা খুৱাব, তাৰপিছত আকৌ কলগছ দিব। ডালিমি গা পা ধুলে ধুনীয়াকৈ গৈ থাকক কেম্পলৈ। আৰু এইফালে দুইজনী আছেই, ৰূপকলি আৰু লক্ষী পূৰ্ণিমা। তো লক্ষী পূৰ্ণিমাৰো গা ধোৱা হৈ গ'ল, তো ধুনীয়াকৈ উঠি আছে লক্ষী পূৰ্ণিমা। এই আছে কেনেকৈ উঠে, এই আৰু উঠিলে লক্ষী পূৰ্ণিমা। এয়া লক্ষী পূৰ্ণিমা উঠিলে, আৰু এতিয়া ডালিমি যাবলৈ ওলাইছে ন ডালিমি, ডালিমি এয়া চাব, বস্তা আৰু দুলচি বস্তা দিব একেলগে, নিজে উঠাই দিব। গুড গাৰ্ল, যোৱা দেই ডালিমি, যোৱা, তুমি গৈ থাকা কেম্পত, মই গৈ আছোঁ লাহে লাহে দেই, যোৱা, যা বাবুতো গৈ থাক। আৰু এয়া মইনাক বহুত দিন পিছত দেখুৱাই আছোঁ আপোনালোকক, এয়া মইনা আৰু চৰিফুল, মইনাক দেখুৱালোঁ আজি। এইফালে আছে আমাৰ ৰত্নমালা। তো আপোনালোকে কৈয়ে থাকে যে বহুত দিন হৈ গ'ল যে ৰত্নমালাক দেখুৱাব লাগে, আকৌ এইফালে বাবুক দেখুৱাব লাগে, চবকে দেখুৱাই আছোঁ আজি। এয়া ৰত্নমালাই খাই আছে চাওক, দানা খাই আছে ৰত্নমালাই, আমাৰ দাদাই খুৱাই আছে ৰত্নমালাক। এয়া আপোনালোকৰ মৰমৰ ৰত্নমালা, কিমান মৰমত খাই আছে ৰত্নমালাই, আৰু দাদাজনে ধুনীয়াকৈ দি আছে,
খাবলৈ ৰৈ আছে ৰত্নমালাই। এই হ'ল আমাৰ মাহুত হাতীৰ বন্ধুত্ব, মৰম, ভালপোৱা। তো ৰত্নমালা ইয়াতে এনেদৰে খাই থাকক ধুনীয়াকৈ, আৰু আন আন হাতীবিলাকো দেখুৱাওক। ৰত্নমালা তুমি খাই থাকা, সেইফালে গৈ আছে মইনা, আৰু এয়া হ'ল ৰেৱতী। ৰেৱতীক খুৱাইছে নাজিমে। তো নাজিমক মানে বহুত দিন হ'ল নাজিমৰ ব্লগো নাপাওঁ, নাজিমকো নাপাওঁ। হা না, তুমি মানুহটো কিবা হৈ গৈছে, আজিকালি নেদেখোৱে তোমাক। তুমি নাহা এইফালে আজিকালি। কিয়, ক'ত থাকোঁ তেনেহ'লে মই? ভূত বাংলাত কিমান দিনৰ পিছত আহিছা কোৱাচোন? এই মই মাজতো আহি গৈছোঁ, তুমিহে নাছিলা। তেতিয়াহ'লে মই নাছিলোঁ চাগে। কেনেকুৱা খবৰ খাতি? খবৰ চলিছে ভালেই দিয়া। ভাল। এয়া ৰেৱতী, তিতাবৰৰ ৰেৱতী। আমাৰ ৰেৱতী আইতা। আৰু তিতাবৰ বাহিৰে চাই আছে নহয় ৰেৱতীক, এয়া ৰেৱতী। তো ধুনীয়া হৈ আছে বাৰু। হয়। গা পা ধোৱা নাই ন? গা পা ধুৱাইছিলে, বান্ধি দিছিলে, লেতেৰা হৈ গ'ল। এনেকৈ আৰু হাতীবোৰ জানাই। গা ধোৱালে অলপ টাইম পিছত আকৌ মাটি মাৰিবই, কৈ লাভ নাই। নাজিম ভাই ধুনীয়াকৈ খুৱাই আছে। দানাৰ লগত দেখাই দিয়ে ৰাইজে। এই বস্তুটো কি হয় ৰাইজে কওক কমেণ্ট কৰি। আমি নকওঁ, আজি আপোনালৈ এৰিছোঁ, হয় না জয়দীপ? নম্বৰ আকৌ তুমি কৈ কেলৈ দিছা? মৌচম্বৰ হয়, মৌচম্বৰ। এইটো মৌচম্বৰ হয়। এইটো কিহৰ কাৰণে খুৱাই কৈ দিয়া, খোৱালে কিয় ভাল? মৌচম্বৰ খুৱাব লাগে হাতীক। মৌচম্বৰ মানে ধৰক হাতীয়ে কিবা কিবি খালে, গেছ এচিডিটি হ'লে বহুত উপকাৰ দিয়ে। মাটি চাটি খাই দিয়ে। আৰু হাতীয়ে মাটি খায়, মাটি খালে অলপ গেছ হয়, তো হাগিলে কি হয় মানে মাটি ওলায়, তো সেইবিলাক। মৌচম্বৰ আৰু এইফালে আছে ক'লা নিমখ। ক'লা নিমখো আছে। তো এইবিলাক হাতীৰ মানে আমাৰ ঘৰুৱা ঔষধ, গাঁৱলীয়া ঔষধ। গাঁৱলীয়া ঔষধ, লোকেল। তো এইবিলাক খোৱা হয় হাতীক। নাজিম তুমি খুৱাই থাকা, বাবুক দেখুৱাও। বহুত ডাঙৰ এটা মখনা হাতী, আপোনালোক কৈ থাকে যে বাবুক দেখুৱাব। তো বাবুক মই দেখুৱাই আহোঁ। বনমালা ক'ত? বনমালা অঁ, বনমালাকো দেখুৱাও। আৰু বনমালা আছে এইফালে। বৰ্তমান আমি ভূত বাংলাতে আছোঁ, আৰু এতিয়া মই আৰু জয়দীপ দাই গৈ আছোঁ এতিয়া বাবুক দেখুৱাবলৈ। আৰু বাবু বহুত ডাঙৰ মখনা হাতী। তো হাতীবিলাক ইয়াতেই বান্ধে ৰাতি, আৰু হাতী থকা জেগা এনেকৈ থাকিবই দিয়ক, কাৰণ গাত মাটি চাটি উঠাই থাকে, গাত মাৰি থাকে, সেই বুলি। আৰু জয়দীপ দাৰো মই গৈ আছোঁ লাহে লাহে বাবুৰ ওচৰত। চাবচোন বাবু কিমান ডাঙৰ এটা হাতী, মখনা হাতী হয় বাবু। আৰু এয়াই হ'ল বাবু, এইয়া বাবু, চাওক কিমান ডাঙৰ মখনা হাতী। এয়া বাবু, এয়া বাবু। মোবাইলত বাৰু সৰুই লাগে দেখাত, কিন্তু বহুত ডাঙৰ মখনা হাতী, মেল হয়। তো বহুতেই ডাঙৰ বাবু। ওচৰত নাযাওঁ বাৰু, আমাক চিনি নাপায়, খেদিব, সেই বুলি আৰু দূৰৰ পৰাই ভিডিঅ'টো বনাই আছোঁ। মানে আহোঁ আহোঁ কৰি আছে, পটককৈ আহি যাব পাৰে। এতিয়া আমাক গোন্ধ লৈ আছে আমাৰ গাৰ, মানে পটকত আহি যাব পাৰে ন। আমাক শুঙি আছে, গোন্ধ লৈ আছে গাৰ, কোন হয় নহয় তেনেকৈ মানে অলপ গোন্ধ লৈ আছে গাৰ। এয়াই বাবু, এয়া চাওক। তো বাবু ইয়াতেই থাকক, আৰু আন আন হাতীক দেখুৱাওঁ। আৰু এইফালে আহি গ'ল কলগছৰ গাড়ী, আৰু কলগছৰ গাড়ী কল নমাব এইফালে, আৰু এইফালে এক গাড়ী নমালে বাৰু। আৰু এয়া লক্ষী পূৰ্ণিমা, আৰু সেইফালে আমাৰ লক্ষীমাই। দুইজনীৰ নামেই লক্ষী হয়, এইজনীৰ নাম লক্ষী পূৰ্ণিমা, সেইজনীৰ নাম লক্ষী মাই। দুজনীকে দানা খুৱাব। এয়া কলপাত কাটি লৈছে, তো এইফালে পিচবিলাক আছে, লাহে লাহে চাপৰ মিহলাই লাহে লাহে খুৱাই থাকিব সিহঁতক, আবেলিৰ সময় যিহেতু। তো প্ৰত্যেক কেম্পতে হাতী কেনেদৰে খুৱাই আছে চাগে চবেই। প্ৰত্যেক কেম্পতে তেনেকৈ কলপাতত মেৰিয়াই চাপৰ বুট তেনেকৈ তিয়াই থৈ দিয়ে আগদিনাখন। তো পিছদিনাখন ধুনীয়াকৈ সিহঁতক খুৱাই থাকে। আৰু হাতী আহিবলগীয়া আছে এইটো কেম্পত, তো এতিয়ালৈকে অহা নাই পদ্মণি আৰু লক্ষীমণি। তো সিহঁতক আহিলেও দেখুৱাম মই। ধুনীয়াকৈ খাই থাকক।
আৰু বস্তুখিনি চব জাপি আছে মানে নহ'লে ৰাতি বনৰীয়া হাতী আহি খাই দিয়ে আৰু বনৰীয়া হাতী কেইদিন ধৰি সদায় ৰেগুলাৰ আহি আছে যোৱাকালিও আহিছিলে তো যোৱাকালি আহি সেই চাক আগত ঘৰবিলাক যে এই চালিবিলাক চব জংঘলী হাতীয়ে ভাঙিছে যোৱাকালি মানুহৰ ঘৰ বাৰী ভাঙি আছে বাগৰিত বৰ্তমান জংঘলী হাতীৰ উৎপাত আছে আমাৰ ঘৰচীয়া হাতীৰ লগত সদায় আহে কলগছ খায় এই আমাৰ মানিকৰ লগত কাজিয়াও লাগে তেনেকুৱাত চলি আছে আৰু ধুনীয়াকৈ খাই থাকক আৰু হাতী আহিব আৰু হাতী দেখুৱাই থাকিম আপোনালোকক এতিয়া লক্ষী পূৰ্ণিমা আৰু এইফালে লক্ষীমণি কওঁতে কওঁতে আহিয়ে গ'ল হে হীৰা বেটে কি খবৰ শংকৰ ভাল সেয়া আমাৰ লক্ষীমণি আৰু পদ্মণি আহি গ'ল তোমালোককে বিচাৰি আছো পদ্মণি এয়া পদ্মণি আৰু লক্ষীমণি আহি গ'ল তো সিহঁতৰ কাৰণে বাট চাই আছিলোঁ ইমান সময় পাহাৰত গৈছিলা পাৰ্টি খুৱাম বাৰু কাইলৈ পাহাৰত যাম পদ্মণি ক'ত গৈ আছে অ' মাই তো এয়া লক্ষী পূৰ্ণিমা লক্ষীমণি আৰু পদ্মণি 3জনী এইফালে লক্ষীমালৈ 4জনী আৰু মানিক আছে সেইফালে মানিকক কল চল দি বান্ধিলে সেয়া মানিক মাতি আছে সিহঁতক এয়া লক্ষীমায়ে কলগছ লৈ গৈ আছে নিজৰ থানলৈ পদ্মণি পদ্মণি পাহাৰৰ পৰা ধুনীয়াকৈ আহিলে যোৱা পদ্মণি যোৱা লক্ষীমণিও আহিলে এয়া নমস্কাৰ দিছে লক্ষীমণিয়ে আৰু লক্ষীমায়ে কলগছ নিনিও তেনেকৈ কৰি আছে আৰু মানিক তাতে ৰৈ আছে আৰু এয়া লক্ষী পূৰ্ণিমাই কল ভগাই আছে ইয়াত 4জনী হাতী আছে তো 4জনী হাতীৰ কাৰণে লক্ষীমালাৰ আজি পালা লক্ষীমালাৰ আজি কলবিলাক ভগাই দিব 4 জেগাতকৈ ভগাই আছে 4 জেগাত সেয়া এভাগ ইয়া 2 ভাগ ইয়া 3 ভাগ ইয়া 4 ভাগ তেনেকৈ ভগাই আছে 4জনী হাতীৰ কাৰণে তো আজি ভগাব লক্ষী পূৰ্ণিমা ধুনীয়াকৈ ভগাই আছে আৰু এইফালে পদ্মণি আৰু লক্ষীমণিয়ে নিজৰ কল নিজৰ থানলৈ লৈ গ'ল এয়া পদ্মণি সেয়া লক্ষীমণি তো লক্ষীমণিৰ জীয়েক হয় পদ্মণিৰ মাক লক্ষীমণি আৰু এইফালে মানিকে চাই আছে মানিকক কলগছ দিয়া হ'ল বাৰু মানিকক এইফালে বান্ধিলেই আৰু এইডোখৰ কল হ'ল লক্ষীমণিৰ এইডোখৰ পদ্মণিৰ এইডোখৰ লক্ষী পূৰ্ণিমাৰ তো চব ভগাই নি আছে আবেলিৰ সময় তো চবৰে কল ভগোৱাৰ সময় আৰু চবেই নিজৰ কেম্পত কল ভগাই আছে নিজৰ হাতীক নিজে দি আছে তো এইটো চিষ্টেমতে চলি থাকে কাজিৰঙাৰ বাগৰিত হাতীবিলাকত নিজৰ ভাগতো নিজে লৈ লয় তো ভগাই কৰি খাই থাকক ইফালে আকৌ 2জনী আকৌ আহি আছে তো এজনীৰ নাম তৰা আনজনীৰ নাম কিবা মই নাজানো ৰূপালী মোৰ মনত পৰিছে আগত আছে তৰা পিছজনী হ'ল ৰূপালী তো সিহঁতো আহিলে গা পা দিনটো পাহাৰত খাই কৰি গা পা ধুই নিজৰ এতিয়া কেম্পলৈ লৈ গৈ আছে এয়া তৰা কামপুৰৰ আৰু ৰূপালী হ'ল তিতাবৰৰ নহয় জানো ৰূপালী গোলাঘাটৰ ৰূপালী এয়া ৰূপালী মেৰাপানী তো সিহঁতক মানে ৰাতি খানা বনাবলৈ নিজৰ খৰি নিজে লৈ লৈছে খানা চানা বনাব লাগে পানী গৰম কৰিব লাগে সেইবিলাক আৰু নিজৰ যোগাৰটো লৈ লৈছে তো আমাৰ হাতী কেম্পত চাওক বহুতকেইটা হাতী আছে পিছফালেও আছে চাৰিওফালে হাতীৰ লগত আৰু এইদৰে আমি একেলগে দিনটো পাৰ কৰোঁ থাকোঁ তো ভাল লাগে ৰূপালী আৰু তৰা এইফালে গৈ আছে আৰু এইফালে লক্ষীমণিক শংকৰে গা ধুৱাই আছে এয়া লক্ষীমণিক শংকৰে গা ধুৱাই আছে দিনটো পাহাৰত খাই কৰি আহিলে আৰু এইফালে পাত হয় পদ্মণিক বান্ধি কৰি আহি গ'ল আৰু পদ্মণিৰ মাকক শংকৰে ধুনীয়াকৈ গা ধুৱাই আছে ইমান ধুনীয়াকৈ গা ধুইছে লক্ষীমণিয়ে এয়া আমাৰ লক্ষীমণি পদ্মণিৰ মাক লক্ষীমণি আৰু পদ্মণিৰ ওচৰত যাওঁ ন কৰ্তব্য নিজে পালন কৰি আছে লক্ষী পূৰ্ণিমা আৰু বাগৰিৰ গৰু যে মই কৈ থাকোঁ বাগৰিৰ গৰুৰ কথা এই বাগৰিৰ গৰুবিলাক এনেকৈ হাতীৰ আধা খানা মানে গৰুৱে খাই দিয়ে চাওক কিমান ধুনীয়াকৈ কিমান দূৰৰ পৰা বুকি আনি কষ্টৰে আনি দিছে কলগছ হাতীক খাবলৈ গৰুৱে মজা মাৰিছে চাওক কেনেকৈ খাই আছে কলগছ এই আমাৰ ফালে এনেকৈ গাঁৱত নাখায় গাঁৱৰ গৰুবিলাক ভালেই বাৰু কিন্তু এই বাগৰি কাজিৰঙাৰ গৰুবিলাক ইমানেই বেয়া সিহঁতে কলগছৰ মাথা মাৰে ঘাঁহ নাখায় খেতি পথাৰত নাযায় কলগছত মাথা মাৰে চাওক কেনেকৈ খাই আছে ফালি দেই হাতীতকৈও মানে বেছিকৈ খাই দিয়ে সিহঁতে হাতীয়ে নেপায় এই চাওক কিমানখিনি খাই দিলে
পদ্মনীক দিলে ইয়াক তো পদ্মনীৰ ভাগৰো খাই আছে গৰুৱে চাক কৈছে নহয় হাতীয়ে শান্তি নাপায় গৰুৱে খাই দিয়ে আধা আৰু মানিকক ইফালে বান্ধি ৰাখিছে মানিকৰ ভাগৰ কলগছ দিব বাৰু আনি এতিয়া তো পদ্মনীৰ ভাগৰে চাক গৰুৱে মজা মাৰি খাই আছে পদ্মনী চাগে গোটেইখিনি নাপায় তেনেকুৱা কথাবিলাক আমাৰতে একো মৰা মেলা চিষ্টেম নাই আৰু পদ্মনীয়ে মানে গৰু এইবিলাক গৰুক নেখেদে আৰু মানিকে একদম বেয়াকৈ খেদে মানিকে দূৰৰ পৰাই খেদে গৰুক মানে গৰু খেদিব লাগে উপায় নাই আৰু কি কৰিব পদ্মনী তুমি ধুনীয়াকৈ খাই থাকা দেই তোমাৰ ধুনীয়াকৈ খাই থাকা এয়া পদ্মনী চাক কিমান ধুনীয়াকৈ খাই আছে গুড গার্ল খালি পদ্মনী চুমা দিব লাগে চুমা দে আরে চুমা দে 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 বোলা ধুনীয়া ছোৱালীজনী ন আরে কি হল কি হল কি হল লাহেকে ঠেলি দিয়ে আকৌ মাছ এই বহুত ভাল হাতী বুজিছা বহুত বঢ়িয়া ওপৰ উঠা উঠা ইয়াৰ মুড নাই আরে পিছু শাসন ইফালে চিয়া আরে চিয়া para deh mula lah oh good girl aduh aku deh aduh আমার পদ্মনী ন পদ্মনী কিমান ধুনীয়াকৈ শুনি আছে ন পদ্মনী হাতত দে ভাত পদ্মনী যা আকৌ চুমা এটা দিয়াচোন দিয়া মোলা ল দে হ'ল ওপৰ কৰ ল ওপৰ ল চুমাটো মজা দিয়ে বঢ়িয়া চুমা দিয়ে পদ্মনী মই ভিডিঅ'টো বিশেষকৈ ইমানখিনি কৰিলোঁ আপোনালোকে চাব আশা কৰোঁ ভাল পাব চ' ইয়াৰ পৰা মই বাই দিলোঁ